হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সুৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত অনুস্মিতাই শেৱালীক সন্ধ্যাই তোমাক মৰম নকৰে নেকি বুলি সুধিছিল আৰু তেতিয়া শেৱালীয়ে কৰে বুলি কৈছিল আৰু তেতিয়া অনুস্মিতাই পিছে তোমাক এনেকুৱা ব্যৱহাৰ কিয় কৰে মই ভবাতকৈ সম্পূৰ্ণ বিপৰীত বুলি কৈছিল আৰু সন্ধ্যাৰ হৃদয়ত তোমাৰ কিয় স্থান নাই বুলি ক'লে শেৱালীক সুধিছিল আৰু তোমাক কেতিয়া প্ৰথম লগ পাইছিল বুলি সোধা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত শেৱালীয়ে শুনক কেনেকৈ লগ পাইছিল সেই সকলোবোৰ কথা অনুস্মিতাক ক'ব আৰু সন্ধ্যাই তোমাক সঁচাকৈ ভাল পাই বিয়া পাতিছিল নে বুলি সুধিব আৰু তেতিয়া একো নক'ব আৰু অনুস্মিতাই শুনে যে শেৱালীক ভাল পাই বিয়া পতা নাই সেই সকলোবোৰ কথা গম পাব। এতিয়া বাৰু শুনে যে বাধ্যত পৰি সেই বিয়া পাতিছে সেই কথাটো অনুস্মিতাই গম পাব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ পৰিৰ ওচৰত অনুস্মিতা যাব আৰু তুমি দাদাক কেতিয়াও পাহৰি নাযাবা, নহ'লে সি মনৰ ভিতৰতে জ্বলি জ্বলি শেষ হৈ যাব আৰু মই সকলো মেনেজ কৰিম, তুমি চিন্তা কৰিব নালাগে আৰু দাদা কি কথাত বাধ্যত পৰি এনেকুৱা কৰিছে সেই কথাটো মই সোনকালে বিচাৰি উলিয়াম বুলি কোৱা দেখিবলৈ পাব। আনফালে আকৌ ৰত্ন আজি পুৱতিৰ লগত এক্সাম দিবলৈ যাব আৰু তেতিয়া ৰত্নই চিন্তা কৰি থাকিব আৰু মানুহে যদি মোক দেখা পাই পইচা বিচাৰে তেতিয়াহ'লে মই ক'ৰ পৰা পইচা দিম বুলি ভাবি ইফাল সিফাল কৰি চাই গৈ থাকিব আৰু তেতিয়া পুৱতীয়ে তই কিয় এনেকে চাই আছা বুলি সুধিব। এতিয়া বাৰু ৰত্নই কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সুৰুজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।